মই দেখিছোঁ যে ৰাহুল গান্ধী ডাঙৰীয়াৰ সভা পিছত মুখ্যমন্ত্ৰী প্ৰত্যেক ঘণ্টাই ঘণ্টাই নতুন কথা কয়। তেখেত যেতিয়া জেল যোৱা কথা ক'ব, ৰাতি মুখ্যমন্ত্ৰী টোপনি নাহিব। যোৱাকালি দিনৰ ভাগত এটা কথা ক'লে, সন্ধিয়া ভাগত বেলেগ কথা ক'লে, আজি বেলেগ কথা ক'লে। মনটো অস্থিৰ, কথাবোৰো অস্থিৰ। আমি আমাৰ দলৰ এজন ভাল বিষয়া, অফিচ বেৰাৰ, যিগৰাকী মাতৃৰ কিছুদিন আগতে তেখেতৰ মৃত্যু ঘটিল আৰু সেইকাৰণে আজি তেখেতৰ ঘৰত আমি সকলোৱে উপস্থিত হৈছোঁ। আমি আৰু বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া। মই দেখিছোঁ যে ৰাহুল গান্ধী ডাঙৰীয়াৰ সভা পিছত মুখ্যমন্ত্ৰী প্ৰত্যেক ঘণ্টাই ঘণ্টাই নতুন কথা কয়। যোৱাকালি দিনৰ ভাগত এটা কথা ক'লে, সন্ধিয়া ভাগত বেলেগ কথা ক'লে, আজি বেলেগ কথা ক'লে। মনটো অস্থিৰ, কথাবোৰো অস্থিৰ। আৰু সেইটোৱে কথা ৰাহুল গান্ধী ডাঙৰীয়াই কৈছিল কি তেখেত যেতিয়া জেল যোৱা কথা ক'ব, ৰাতি মুখ্যমন্ত্ৰী টোপনি নাহিব আৰু তেওঁলোকৰ কথা বতৰাবোৰ চালে, শুনিলে, চকুটো দেখিলে, চেহেৰাটো চালেই গম পাই যাব যে মানুহজন কিমান অস্থিৰ। আৰু তেওঁলোকে যে ঘণ্টাই ঘণ্টাই দিনে দিনে নতুন নতুন কথা ৰাহুল গান্ধী ডাঙৰীয়া সম্পৰ্কত ক'বলৈ বাধ্য হৈছে, সেইটোৱে তেওঁলোকৰ অস্থিৰতা। আৰু ৰাহুল গান্ধী ডাঙৰীয়া জেলৰ সম্পৰ্কত যিখিনি কথাবোৰ ক'লে, কিমান প্ৰভাৱ মুখ্যমন্ত্ৰী মনৰ ওপৰত পৰিছে তাৰ আমি প্ৰমাণ পাইছোঁ। এইটোৱে কৈছোঁ, এইখিনি কথা যোৱাকালি নক'লে, যোৱাকালি সন্ধিয়া নক'লে, নতুন নতুন কথা ক'বলৈ বাধ্য হৈছে। এনেকৈ মানুহে ৰাহুল গান্ধী ডাঙৰীয়াৰ কথাবোৰ গ্ৰহণ কৰিলে। যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই ক'লে যে আজি অসমৰ জনসাধাৰণে, আজি তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জেলৰ ভিতৰত চাবলৈ বিচাৰে। যি খেতিয়কসকল, যি সাংবাদিকসকল, যিসকল আজি চৰকাৰী বিষয়া, যিসকল আমাৰ গাঁৱৰ দুখীয়া ৰাইজ, যিসকলৰ ওপৰত মুখ্যমন্ত্ৰীৰ ইমান অত্যাচাৰ কৰিছে, এই গাঁৱৰ মানুহবোৰ য'ত তেওঁলোকে নিজে দেখিছে যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সদস্যসকল কিমান বিঘাই বিঘাই মাটি কিনি আছে, সেইসকলে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেলৰ ভিতৰত চাবলৈ বিচাৰে। আৰু সেইকাৰণে যেতিয়া মানুহৰ মাজত এইখিনি কথা সোমাই গৈছে, মুখ্যমন্ত্ৰী আজি চিন্তাত পৰিছে। ৰাহুল গান্ধী ডাঙৰীয়া যিখিনি কথা মুখ্যমন্ত্ৰী মহোদয়ক শুনাব বিচাৰিছিল, সেইখিনিয়ে কথা ক'লে। আৰু মই ভাল পালোঁ যে ৰাহুল গান্ধী ডাঙৰীয়া বিভিন্ন কথাখিনি কৈছিল সেই মিটিঙৰ ভিতৰত, কিন্তু মুখ্যমন্ত্ৰী সেইটোৱে কথা দোহাৰিলে যি কথা তেওঁৰ মনত আটাইতকৈ বেছি প্ৰভাৱ পেলালে, তেওঁৰ নিজৰ জেললৈ যোৱাটো। আৰু ময়ো আগৰ পৰা কৈ আছোঁ যে মুখ্যমন্ত্ৰীৰ ঘৰৰ খবৰ আমি পাই থাকোঁ, ঘৰৰ ভিতৰত কামৰাটো কেনেকুৱা, অহা যোৱাবোৰ কেনেকুৱা, কথাবোৰ কেনেকুৱা, সেইখিনি খবৰ আমি পাই আছোঁ। তো তেওঁতো কাৰ্যালয়ৰ খবৰ, মই ঘৰৰ খবৰ পাই আছোঁ। বাৰম্বাৰ একেখিনি বিষয়ৰ ওপৰত আৰু একেখিনি দলৰ সম্পৰ্কত নতুন নতুন কথা ক'বলৈ একো নাই। আমি নাগৰিক মঞ্চত আমাৰ গুৱাহাটীৰ ভিতৰত যিখিনি কথা ক'লোঁ, সেইখিনিয়ে আমাৰ কথা অটল, আমাৰ স্থিতি একো সলনি হোৱা নাই। আৰু একেখিনি বিষয়ৰ ওপৰত নতুন কথাও কোৱাটো উচিত নহয়। যেতিয়া আমাৰ আনুষ্ঠানিকভাৱে কিবা এটা স্থিতি আমি ল'ম, সকলোকে আমি জনাম। উচ্ছেদ সম্পৰ্কতো আমি যোৱাকালিও কৈছোঁ, যথেষ্ট দুৰ্ভাগ্যজনক। যিসকলে দুখীয়া মানুহৰ ঘৰ ভাঙি আনন্দ পায়, তেওঁলোকে নিজে কেতিয়াও নিজৰ ঘৰৰ ভিতৰত শান্তি নাপাব। আজি চৰকাৰ, আজি প্ৰায় 50,000 বিঘা ওপৰৰ মাটি আদানী আৰু আম্বানীক তেওঁলোকে দিছে। আজি বিভিন্ন জংঘলত তেওঁলোকে অবৈধ কয়লা খনন কৰি আছে। আজি মুখ্যমন্ত্ৰীয়ে গছ ৰোপণৰ কথা কৈছে। কাজিৰঙাত কিমান গছ কাটিলে? কাৰ্বি আংলঙত অবৈধ কয়লাৰ বাবে পাথৰ চিণ্ডিকেট চলাবলৈ কিমান গছ কাটিছে? উমৰাংচত আমি দেখা নাই যে কেনেদৰে পাহাৰ কাটি তেওঁলোকে তলৰ পৰা কয়লা ওলাবলৈ চেষ্টা কৰিছে। আৰু আজি তেওঁলোকক গছৰ পুলিৰ প্ৰতি আজি তেওঁলোকৰ দায়বদ্ধতা মনত পৰিছে। সেই গছ পুলিবোৰ যি তেওঁলোকে মানুহৰ মাজত বিতৰণ কৰিলে, সেইখিনিতো মৰিলেই। গৰু খুটি যিদৰে তেওঁলোকে কৈছিল যে আমি ইয়াত গৌশালা আমি স্থাপন কৰিম, তাত গৌশালা স্থাপন কৰাতকৈ গৰু চুৰহে তাত আৰম্ভ হ'ল, তো দেখা পালোঁ। তো সেইকাৰণে এই ধৰণৰ কেলেংকাৰী মাটি সম্পৰ্কত আজি অসমৰ জনসাধাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত নিজৰ মাটি সুৰক্ষা হেৰুৱাইছে।
সেয়া বড়ো হওক ৰাভা হওক কাৰ্বি হওক খিলঞ্জীয়া হওক বা আমাৰ ভাষিক সংখ্যালঘু বা ধৰ্মীয় সংখ্যালঘুৱে হওক আৰু সেইকাৰণে আগন্তুক দিনত মাটি সুৰক্ষাৰ ক্ষেত্ৰত অসমত এটা বিশাল আন্দোলন হ'ব এই আন্দোলনৰ কংগ্ৰেছ দল এটা অংশীদাৰ হিচাপে আগবাঢ়ি যাব ধন্যবাদ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম